আমি পৰৱৰ্তী সময়ত যদি আমাৰ চৰকাৰে দাবীখিনি মানি নলয় পৰৱৰ্তী সময়ত আমি ৰাজপথত জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। সদৌ প্ৰাদেশিকৃত হাইস্কুল টিউটৰ শিক্ষক সন্থাৰ সংবাদমেল। সদৌ প্ৰাদেশিকৃত হাইস্কুল টিউটৰ শিক্ষক সন্থাৰ বিভিন্ন সমস্যাসমূহ সমাধানৰ দাবীত দিছপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰে। সদৌ প্ৰাদেশিকৃত হাইস্কুল টিউটৰ শিক্ষক সন্থাৰ বিভিন্ন সমস্যাসমূহ আজিলৈকে সমাধানৰ কোনো আগভাগ নোলোৱাক চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ লগতে অতি শীঘ্ৰে সন্থাৰ সমস্যাসমূহ সমাধান নকৰিলে জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে সন্থাৰ নেতৃবৰ্গই। মূলত আজিৰ এই সংবাদমেলত বিনা চৰ্তে টিউটৰৰ পৰা টিচাৰ কৰা 20ৰ পৰা 30 বছৰে বিনা বেতনে কাম কৰা প্ৰাদেশিকৃত শিক্ষকৰ স্নাতক 50% আৰু BEd বাতিল কৰা নিযুক্তি সমাৰোহত 35,000 শিক্ষকৰ সন্মুখত ঘোষণা কৰা গ্ৰেচুইটিৰ 10 লাখ টকা প্ৰদানৰ ব্যৱস্থা কৰা BEd উত্তীৰ্ণ টিউটৰ প্ৰধান শিক্ষকসহ শিক্ষকৰ স্নাতক পৰীক্ষা 50% বাতিল কৰি পূৰ্ণ শিক্ষকৰ মৰ্যাদা প্ৰদান কৰা প্ৰাদেশিকৃত টিউটৰ শিক্ষকক পূৰ্ণ পৰ্যায়ৰ শিক্ষকলৈ উন্নীত নকৰা পৰ্যন্ত মৰ্যাদা সম্পন্ন দৰমহা প্ৰদান কৰা অনা শিক্ষক কৰ্মচাৰীসকলক পূৰ্ণ পৰ্যায়ৰ দৰমহা প্ৰদান কৰা 2021 চনৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহলৈ বৰ্ধিত বকেয়া প্ৰদান কৰা আৰু বেষ্ট স্কুল সন্দৰ্ভত থকা সমস্যাসমূহ ক্ষীপ্ৰতাৰে সমাধান কৰি SMDC গঠনৰ যোগেদি বিদ্যালয়সমূহ পৰিচালনাৰ ক্ষেত্ৰত ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনায়। আজিৰ এই সংবাদমেলত সদৌ প্ৰাদেশিকৃত হাইস্কুল টিউটৰ শিক্ষক সন্থাৰ সভাপতি অতুল চন্দ্ৰ ডেকা, কাৰ্যকৰী সভাপতি শশোভন চক্ৰৱৰ্তী আৰু সাধাৰণ সম্পাদক ৰফিকুল ইছলাম, বিপিন ভৰালীয়ে অংশগ্ৰহণ কৰে। আৰু তাতে আমাৰ বহু বছৰ পাৰ হৈ গ'ল আৰু এইটো কৰাৰ কাৰণে আমাৰ সেৱা কৰ্তৃপক্ষ, ডিৰেক্টৰ অফিচ বিভিন্ন ঠাইত আমাৰ বিভিন্ন সময়ত শিক্ষকৰ কিমান কোৱালিফিকেশ্যন সেইটো ভেৰিফিকেশ্যন হৈছে। এবছৰৰ কাৰণে সেৱাত আমাৰ চাৰ্টিফিকেটখিনি ৰাখি থৈ দিয়া হৈছিল ভেৰিফিকেশ্যনৰ কাৰণে। এইবোৰ হোৱাৰ পাছত আমি ক্লাছ 10ৰ ৰিকগনিশ্যন পাইছোঁ। সেইটো হ'ল 2003, 2004 এনেকৈ সময়ত। কিন্তু দুৰ্ভাগ্যৰ কথা হ'ল যেহেতু 2011ৰ যিটো প্ৰভিন্সিয়েলাইজ এক্ট তেতিয়া আমাৰ বিভিন্ন বিদ্যালয়খিনি ভাল প্ৰভিন্সিয়েলাইজড হৈ গ'ল। কিন্তু পৰৱৰ্তীত যেতিয়া দ্বিতীয় ফেজত আহিলে তেতিয়া কিন্তু কি হ'ল আমাৰ দ্বিতীয় ফেজত লিষ্ট এটা ওলালে ডিৰেক্টৰ অফিচৰ পৰা, কিন্তু দ্বিতীয় ফেজৰ লিষ্টত আমাৰ সম্পূৰ্ণৰূপে আমি প্ৰভিন্সিয়েলাইজড আৰু ফুল্লি ৰেগুলাৰাইজ টিচাৰ হিচাপে আমাৰ লিষ্ট ওলাই গ'ল। কিন্তু আমাক তাৰ পৰা মানে হঠাতে জানিব পাৰিলোঁ সেইটো কেঞ্চেল হৈ গ'ল আৰু সেইটো আমাৰ হাইকোৰ্টৰ কিবা অৰ্ডাৰ হৈ পেলাই 2011 এমেণ্ডেড 2012 এক্টটোই কেঞ্চেল হৈ গ'ল। কিন্তু আশ্চৰ্যজনকভাৱে আমাৰ যিখিনি ফাৰ্ষ্ট ফেজৰ শিক্ষকখিনি একে আইনৰ আধাৰত কিন্তু সিহঁতৰ হৈ গ'ল, কিন্তু আমাৰখিনি দ্বিতীয় ফেজৰ যিখিনি সেইখিনি নহ'ল। এতিয়া 2017 চনত নতুন আইন আনিলে, সেই আইনত কিছুমান নিয়ম ইমান বান্ধি দিলে যে তাতে BEd থাকিব লাগিব বাধ্যতামূলক আৰু ডিগ্ৰীত 50% থাকিব লাগিব। এতিয়া 25 বছৰ 30 বছৰ আগতে যিবোৰ ডিগ্ৰী কমপ্লিট কৰিছে বহুতৰে কিন্তু 50% নাছিল বা সেই সময়ত 50% পোৱাটো ইমান সহজ নাছিল। তো সেইটো যেটো 50%ৰ কথা উল্লেখ হ'ল সেইটো সম্পূৰ্ণ নতুন যিবোৰ শিক্ষক শিক্ষয়িত্ৰী ফ্ৰেছ কেণ্ডিডেট তাৰ বাবে প্ৰযোজ্য হ'লে ঠিক আছিলে। কিন্তু এটা ডাঙৰ অসুবিধা হৈ গ'ল যে আমাৰ 5 বছৰৰ ভিতৰত এই এডুকেশ্যনেল কোৱালিফিকেশ্যনটো পাব লাগে, অথচ বহুত শিক্ষক আছে মাত্ৰ 5 বছৰ বা। গুৱাহাটীৰ পৰা ইক্ৰামুল হকৰ ৰিপৰ্ট, দ্য ক্ৰছ টাইমছ।